তো গাইজ প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেল ব্লগলৈ স্বাগতম জনাইছোঁ আৰু মানে আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি গৈছোঁ আৰু মানে আজিৰ ভিডিঅ'টো অলপমান মানে বেলেগ টাইপৰ মানে আজি টেকনিকেল ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেলেগতো দবাই দিব। তে বলক আজিৰ ভিডিঅ'টো আমি দেৰি নকৰি আৰম্ভ কৰোঁ। আৰু মানে আজিৰ ভিডিঅ'টোৰ মানে বিষয়বস্তু হৈছে আপোনালোকৰ যদি মোবাইলটো হঠাৎ পানীত পৰি যায় তেতিয়া আপোনালোকে কি কৰিব আৰু তাৰে ওপৰত অলপমান আপোনালোকক চমুকৈ মানে কিছুমান কথা ক'ম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকক। তে বলক আজিৰ ভিডিঅ'টো আমি দেৰি নকৰি আৰম্ভ কৰোঁ। আৰু আপোনালোকৰ যদি মোবাইলটো হঠাৎ পানীত পৰি যায় তেতিয়া আপোনালোকে পানীৰ পৰা মোবাইলটো তুলি আনি ফাৰ্ষ্ট মুচি ল'ব। মুচি লৈ তাৰপিছত মানে আপোনালোকৰ মানে মোবাইলৰ বেটাৰীটো উলিয়াই ল'ব। মানে আপোনালোকৰ যদি বেটাৰীটো ফিক্স নহয় তেতিয়া মানে উলিয়াব পাৰিব। যদি ফিক্স তেতিয়াতো উলিয়াব নোৱাৰে তেতিয়া আপোনালোকে মানে বেটাৰীটো উলিয়াব নোৱাৰিলে চিম কাৰ্ডখন উলিয়াই ল'ব আৰু মানে বেটাৰীটো যদি পাৰে তেতিয়া একেলগে দুটা বস্তু মানে উলিয়াই থৈ দিব। তাৰপিছত আপোনালোকে ধুনীয়াকৈ মানে ফেনৰ তলত বা একদম বতাহ চতাহ পোৱা জেগাত ধুনীয়াকৈ মোবাইলটো থৈ দিব। তাৰপিছত আপোনালোকে 2-3 ঘণ্টামান মোবাইলটো মানে থৈ দিব। তাৰে মাজতে এটা কথা, তুলি আনি পেলাই আপোনালোকে মোবাইলটো ভালে আছে নে নাই সেইবিলাক চাবলৈ চেষ্টা নকৰিব। তেতিয়া মানে কিছুমান বিস্ফোৰণৰ দৰে ঘটনা হ'ব পাৰে। মানে মোবাইলটোৰ ভিতৰত কিছুমান শ্বৰ্ট চাৰ্কিট থাকে না, সেইকাৰণে মানে কিছুমান এনেকুৱা ঘটনা হৈ যাব পাৰে। আৰু যদি আপোনালোকৰ মোবাইলটো যদি মানে অন হৈছে তেতিয়া মানে অফ কৰি থ'ব। যদি অফ হৈছে তেতিয়া অন কৰিবলৈ চেষ্টা নকৰিব। আৰু মানে ছেকেণ্ড কথা হৈছে আপোনালোকে তাৰপিছত মানে ফেনত 2-3 ঘণ্টামান থ'লে তাৰপিছত মানে আপোনালোকে মোবাইলটো মানে চাউলৰ ভিতৰত থৈ দিব। মানে চাউল আপোনালোকে যিহত থয়, বাল্টিঙত থয়, মানে বস্তাত থয়, মানে বৈয়ামত থয়, য'ত আপোনালোকে চাউল থয় তাৰে ভিতৰত মানে মোবাইলটো 3-4 ঘণ্টামান থৈ দিব। তেতিয়া মানে পানীটো মানে যিটো মানে মোবাইলৰ পানী সেইখিনি আৰু চাউলখিনি মানে ধৰি লৈ যায় আৰু তাৰপিছত মানে আপোনালোকৰ মানে মোবাইলটো 80% মানে বাচি যোৱাৰ মানে সম্ভাৱনা থাকে। আৰু যদি আপোনালোকে মোবাইলটো 2-3 ঘণ্টামান পিছত পানীৰ পৰা তুলি আনিবলৈ সেইবিলাক কৰিবলৈ চেষ্টা কৰে তেতিয়া কিন্তু মোবাইলটো ভাল নহ'ব। যদি আপোনালোকে হঠাৎ পৰি যোৱাৰ পিছতে যদি মোবাইলটো তেনেকৈ তুলি আনি এইবিলাক কাম কৰে তেতিয়া মানে মোবাইলটো মানে বাচি যোৱাৰ 80% হ'লেও সম্ভাৱনা থাকে। আপোনালোকে অলপ হ'লেও বুজি পাইছেনে? আপোনালোকে কমেণ্ট কৰি জনাব। এইখিনিয়ে আপোনালোকক অলপমান মানে ক'লোঁ মানে কেইটামান টিপছ, আপোনালোকে এইকেইটা টিপছ ধুনীয়াকৈ মানে ব্যৱহাৰ কৰিব পাৰে। আৰু মানে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। নেক্সট এটা ভিডিঅ'ত লগ পাম। আৰু মানে এইটো মানে ফাৰ্ষ্ট মোৰ মানে টেকনিকেল ভিডিঅ' মানে আমাৰ টেকনিকেল ভিডিঅ' আপোনালোকে ছাপোৰ্ট কৰিব। মানে এনেকুৱা মানে টেকনিকেল ভিডিঅ' মাজে মাজে দি থাকিবলৈ চেষ্টা কৰিম, লগতে ব্লগ ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে এইকেইদিন মানে ভিডিঅ'বোৰ মানে চোৱা নাই নেকি, মানে ভিউজটো নোহোৱা হৈছে, কিবা হৈছে মানে কিবা এটা প্ৰব্লেম হৈছে নেকি এতিয়ালৈকে গম পোৱা নাই বাৰু। আপোনালোকে ভিডিঅ'বোৰ চাব আৰু ধুনীয়াকৈ মানে মৰম দিব গাইজ। আৰু এনেকুৱা মানে ধুনীয়া ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।